মানে কি কম এই মুহূৰ্তটো লৈ ডেৰমাহ দুমাহ ধৰি প্ৰত্যেক অসমবাসী মনত বহুত কষ্ট আৰু যন্ত্ৰণা লৈ আছে। কামবোৰে হোৱা নাই আচলতে। আৰু জুবিন গাৰ্গৰ পিছত সৈয়দ ছাদুল্লাহ ছাৰ, তাৰপিছত এতিয়া দীপক শৰ্মা। আৰু এনেকুৱা সময়ত দীপক শৰ্মা গৈছে জুবিন গাৰ্গৰ নিচিনা যে মানে বয়স বহুত কম, তেওঁৰ পৰা আমি পাবলগীয়া বহুত আছিলে। গতিকে ক'ৰবাত মানে সময় স্তব্ধ হৈ যায় যে, বিশেষকৈ সংগীত ক্ষেত্ৰখনত। তো আমাৰ কাৰণে এইটো ডাঙৰ চখ সকলোৰে কাৰণে। আৰু বিশেষকৈ আমাৰ গাত বেছিকৈ লাগিছে কাৰণ আমাৰ পিতৃ প্ৰভাত শৰ্মাৰ তেওঁ প্ৰিয় শিষ্য আছিল, মানে অন্যতম প্ৰিয় শিষ্য। গতিকে দীপক শৰ্মাৰ গোটেই সাংগীতিক যাত্ৰাৰ বহুখিনি কথাৰ আমি সাক্ষী আছিলোঁ। গতিকে মানুহজনে আৰু কিমান কি দিব পাৰিলেহেঁতেন সেইটো আমি জানো কাৰণে আজি কষ্ট বেছি পাইছোঁ। কিন্তু কিছুমান সময়ত আচলতে মানুহৰ কৰিবলগীয়া একো নাথাকে, খালি ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে জনাব পাৰে। গতিকে তেখেতৰ আত্মাই চিৰশান্তি পাওক। আৰু এইটো সময়ত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে পৰিয়ালৰ মানুহখিনি, মই ভাবোঁ। গতিকে পৰিয়ালৰ সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ।